দাদা বাইদেউসকল, আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে এক বিশেষ সুখবৰ। কিয়নো তেওঁলোকৰ দৰমহাসমূহ বৃদ্ধি হ'বলৈ গৈ আছে। সেয়েহে বাইদেউসকল ভিডিঅ'টো সম্পূৰ্ণ চাব। ৰন্ধন কৰ্মীসকলে বহুদিনৰ পৰা দাবী কৰি আহিছে যে তেওঁলোকৰ যে সামান্য দৰমহা দিয়ে, সেই সামান্য দৰমহাৰে তেওঁলোকৰ জীৱন যাপনৰ প্ৰণালী অতি কষ্টকৰ হৈ পৰিছে। তেওঁলোকে কৈছে যে কমপক্ষে ৯,০০০ টকা দৰমহা বৃদ্ধি কৰিব লাগে। আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দাবীসমূহ মানি লৈ ইতিমধ্যে কমিটি গঠন কৰি দিছে। বিত্তমন্ত্ৰী অজন্তা নেওগেও হ'বলগীয়া বাজেটত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। আৰু অৱশেষত কেতিয়া বাজেট অনুষ্ঠিত হ'ব সেয়া ঘোষণা কৰিলে। অসম বিধানসভাৰ বাজেট ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখেহে আৰম্ভ হৈছে আৰু এই অধিৱেশন মাৰ্চৰ ২৫ তাৰিখ ২০২৫ পৰ্যন্ত চলিব। অৱশেষত জনালে বিত্তমন্ত্ৰী অজন্তা নেওগে যে ১০ মাৰ্চ তাৰিখেহে বিধানসভাৰ বাজেট উপস্থাপন কৰিব। আৰু সেই বাজেটতে আপোনালোকৰ দৰমহা কিমানকৈ দিব সেয়া ঘোষণা কৰিব। তো বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।